নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে এটা পডকাষ্ট লৈ আহিছোঁ। তো বহুতে কৈছিল যে BSc মেডিকেল টেকনলজি কোৰ্চৰ ওপৰত ভিডিঅ' বনাব লাগে, ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া এই সকলোবিলাক লাগে। তো এইটো ভিডিঅ'ত সকলোবিলাক কভাৰ কৰিম। তো এজন BSc মেডিকেল টেকনলজিৰ পঢ়ি থকা ষ্টুডেণ্টৰ লগত এইটো পডকাষ্ট বনাম। তো তেখেতে কি পঢ়ি আছে, ক'ত পঢ়ি আছে গাইড কৰিব আপোনালোক সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত কৈ দিয়া হ'ব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। প্ৰথমতে তোমাৰ ইন্ট্ৰটো দি দিবা। নমস্কাৰ, মোৰ নাম সঞ্জিতা ডেকা। মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট আৰু মই HS কমপ্লিট কৰিছোঁ কৃষ্ণকান্ত হেণ্ডিক জুনিয়ৰ কলেজ পাঠশালাৰ পৰা। মই এতিয়া চেণ্ট্ৰেল মেডিকেল কলেজত কৰিছোঁ BSc মেডিকেল টেকনলজি, ডিপাৰ্টমেণ্ট অফ এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ। তো তুমিতো এনেস্থেচিয়া পঢ়ি আছা, তো এনেস্থেচিয়াৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব লাগে না পাৰ্চেন্টেজ বেচিছত লয়, এইটো কৈ দিবা। নাই, পাৰ্চেণ্ট বেচিছত নহয়, তাৰ কাৰণে এটা CW BSc মেডিকেল টেকনলজি বুলি এটা এণ্ট্ৰেঞ্চ পাতে আৰু সেই এণ্ট্ৰেঞ্চৰ পৰা মাৰ্ক বেচিছত মানে কাউন্সেলিং পাতে আৰু কাউন্সেলিঙৰ পৰা অৰ্থাৎ ইয়াৰে কাৰণে এন্ট্ৰেন্স এক্সাম দিব লাগে। হয়। BSc মেডিকেল টেকনলজি বা CW BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে ইলিজিবিলিটি কি হয়? হয়, মানে ষ্টুডেণ্টজন চায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছত গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ হ'ব লাগিব আৰু জেনেৰেলৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছত 50% হ'ব লাগিব আৰু বাকী OBC SC STৰ বাবে 40% থাকিব লাগিব। তো নেক্সট কুৱেশ্যনটো হ'ল যে BSc মেডিকেল টেকনলজি কোৰ্চটো কেইবছৰীয়া কোৰ্চ আৰু এইটো ডিগ্ৰী কোৰ্চ নে ডিপ্ল'মা ডিগ্ৰী কোৰ্চ? কোৰ্চ আৰু ইয়াৰ কাৰণে 3 years থিয়ৰী প্লাছ 6 month ইণ্টাৰ্ণশ্বিপ, 3 years 6 month হয় কোৰ্চটো। এইটো এটা ডিগ্ৰী কোৰ্চ, ইয়াৰে 3 বছৰ থিয়ৰী থাকে আৰু 6 মাহ ইণ্টাৰ্ণশ্বিপ, টোটেল 3.5 বছৰ আৰু। হয়। নেক্সট কুৱেশ্যনটো হৈছে BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে নিট দিব লাগে নেকি? নাই, নিট দিব নালাগে, BSc মেডিকেল টেকনলজি এন্ট্ৰেন্সটো দিলেই হয়। বহুতে ভাবে মানে BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে নিট লাগে, তো BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে নিট নালাগে। তো ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে BSc মেডিকেল টেকনলজি কোৰ্চৰ কাৰণে অসমত কি এন্ট্ৰেন্স এক্সাম দিব লাগে বা এই এন্ট্ৰেন্স এক্সামটো কোনে কণ্ডাক্ট কৰে? হয়, অসমত BSc মেডিকেল টেকনলজিৰ বাবে এইটো CW BSc মেডিকেল টেকনলজি বুলি এটা এক্সাম পাতে, সেইটো দিলেই হ'ল আৰু এইটো SSUHS কণ্ডাক্ট কৰে। আচ্ছা, তো SSUHS খনৰ বিষয়ে কৈ দিয়া, ক'ত আছে এইটো? SSUHS খনটো গুৱাহাটী মেডিকেল কলেজত তাতে আছে। তো নেক্সট কুৱেশ্যনটো হ'ল যে BSc মেডিকেল টেকনলজি কোৰ্চৰ এন্ট্ৰেন্স এক্সামৰ চিলেবাছটো কি হয়? সেইটো HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংলিছখিনি হ'লেই হ'ল আৰু ছেকেণ্ড ইয়াৰৰ পৰা অলপ দুই-এটা বেছিকৈ আহে। নেক্সট BSc মেডিকেলৰ টেকনলজি কোৰ্চৰ ভিতৰত কি কোৰ্চ থাকে? হয়, ইয়াৰ ভিতৰত মেডিকেল লেবৰেটৰী টেকনলজি, এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ, ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি, OT টেকনলজি, ICU টেকনলজি, ৰেডিঅ'লজি, ফিজিঅ'থেৰাপি, এনেকৈ প্ৰায় 10টামান কোৰ্চ থাকে আৰু BSc মেডিকেল টেকনলজি কোৰ্চৰ আণ্ডাৰত। তো ডিপ্ল'মা কোৰ্চৰো ছেমে থাকে নেকি? হয়, ডিপ্ল'মা কোৰ্চৰো ছেমে থাকে আৰু একেটা এক্সামেই হয়। তো তাতে মানে জাষ্ট ডিফাৰেঞ্চটো ডিগ্ৰী আৰু ডিপ্ল'মা সেইখিনিয়ে, বাকী কোৰ্চটো একেই। ইয়াৰে বেছি মাৰ্ক পালে BSc মেডিকেল টেকনলজি কোৰ্চত পায় আৰু কম মাৰ্ক পালে পেৰামেডিকেলত পায়। সেইটো পেৰামেডিকেলত। নেক্সট ইয়াৰে কলেজ কেইখনৰ কথা কৈ দিয়া, ক'ত ক'ত আছে বা চিট কেপাচিটি কিমান আছে? হয়, এইটো গুৱাহাটী মেডিকেল কলেজ, আছাম মেডিকেল কলেজ এণ্ড শিলচৰ মেডিকেল কলেজত আছে আৰু ইয়াৰে চিট কেপাচিটি প্ৰায় 220টামান আছে, হয়তো এবাৰ বঢ়াব পাৰে আৰু লগতে যোৰহাট মেডিকেল কলেজতো আছে, কিন্তু যোৰহাটত অনলি ফিজিঅ'থেৰাপি আছে আৰু ডিপ্ল'মা কোৰ্চটো মানে BSc মেডিকেল টেকনলজিতকৈ 2খনমান বেছিকৈ কলেজ আছে। বৰপেটা মেডিকেল কলেজতো আছে, তেজপুৰতো আছে চাগে, এনেকৈ ডিপ্ল'মাটো 2এখন বেছিকৈ আছে মেডিকেল কলেজ। এতিয়া বহুতে জানিব বিচাৰে যে BSc মেডিকেল টেকনলজি কোৰ্চৰ
2024 চনৰ কাৰণে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? এপ্লাই জুন জুলাই ষ্টাৰ্ট হ'ব চাগে, কাৰণ 2023 আমাৰ আগষ্ট 7ত এক্সাম হৈছিল আৰু জুন জুলাই মানৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব চাগে। আচ্ছা, তুমিতো এনেস্থেচিয়া পঢ়ি আছা, এনেস্থেচিয়াৰ দুখনমান সাবজেক্টৰ নাম কৈ দিয়া। ফাৰ্ষ্ট চেমত কি সাবজেক্ট পঢ়িব লাগে? ফাৰ্ষ্ট চেমত মানে ডিপাৰ্টমেণ্ট, গোটেইকেইটা ডিপাৰ্টমেণ্ট একেলগে থাকে আৰু মানে ফাৰ্ষ্ট ইয়াৰত গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ক্লাছবিলাক একেলগে কৰে, তো ছাবজেক্টবিলাকো একে হৈ যায় আৰু ছেকেণ্ড ইয়াৰৰ পৰা চব চেঞ্জ হৈ যায়। তো আচ্ছা ফাৰ্ষ্ট আচ্ছা ইয়াৰত ফিজিঅ'লজি, বায়'কেমিষ্ট্ৰি, এনাটমি এণ্ড কমিউনিটি মেডিচিন এণ্ড কমিউনিকেশ্যন স্কিল, এই 5খন ছাবজেক্ট থাকে। আচ্ছা আচ্ছা। তো নেক্সট কুৱেশ্যনটো হ'ল যে BSc মেডিকেল টেকনলজি কৰ্চৰ এপ্লাই কৰাতে বা কাউন্সিলিঙত কি ডকুমেণ্ট লাগে? হয়, ডকুমেণ্ট বুলি ক'বলৈ গ'লে OBC কাষ্টৰ হ'লে OBCৰ NCL লাগে, প্লাছ PRC আৰু HS আৰু HSLCৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট আৰু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আৰু বাকী এক্সট্ৰা বুলি লাষ্ট ক'বলৈ ইয়াৰ PRC শুনিব পাইছিলোঁ যে আৰু লাষ্ট ইয়াৰ শুনিব পাইছিলোঁ যে OBC NCL নোহোৱা বহুত ৰিজেক্ট হৈছে আৰু NCL খন বোলে কম্পালচৰি, এইটো হয়নে? হয়, NCL খন কম্পালচৰি। NCL খন নহ'লে মানে কাউন্সিলিঙত যাব নিদিয়ে আৰু। তো এবাৰ নেক্সট কুৱেশ্যনটো হ'ল যে ইয়াৰে ফি ষ্ট্ৰাকচাৰ বা হোষ্টেল কেপাচিটি আছে নে নাই এইখিনি কৈ দিবা। ফিজ ষ্ট্ৰাকচাৰ মানে এডমিশ্যনত 15 to 20,000ৰ ভিতৰত হৈ যায়, প্লাছ আৰু মানে ক্লাছ জইন কৰাৰ পিছত মাইগ্ৰেশ্যন চাৰ্টিফিকেট বনাব দিয়ে, তো মাইগ্ৰেশ্যনত এনেকৈ 5,000 মান লয়, সেইখিনি মানৰ ভিতৰত হৈ যায়। আৰু হোষ্টেল মানে এইটো কৰ্চটো ষ্টাৰ্ট হ'ব বেছি দিন হোৱা নাই, 2022ত ষ্টাৰ্ট হৈছে, তো এতিয়া হোষ্টেল বনাই আছে, মানে বনোৱা হোৱা নাই চাগে, এতিয়া নাই আৰু সেইটো 2 বছৰৰ ভিতৰত হৈ যাব আৰু। তো এতিয়ালৈকে হোষ্টেল চিট কেপাচিটি এভেইলেবল নাই ইয়াৰে হোষ্টেলৰ। হয়, নাই। তো নেক্সট এটা কুৱেশ্যন সুধিব বিচাৰোঁ, মানে আমাৰ ই বুকখনৰ কথা। তো ই বুকখন ল'লে লাভ হ'বনে নাই এইটোৰ ওপৰত কৈ দিবা। ই বুকখন হয়, ই বুকখন যথেষ্ট সহায়ক হয় আৰু প্লাছ তাতে 2500তকৈও অধিক MCQ টাইপৰ কুৱেশ্যন থাকে আৰু তাৰে পৰা মানে এণ্ট্ৰেঞ্চবিলাকত অনলি BSc মেডিকেল টেকনলজি বুলিয়েই নহয়, BSc নাৰ্ছিং প্লাছ ডিফাৰ্ম বিভাগ এইবিলাকত মানে সহায়ক হয় যথেষ্ট, তো ল'লে ল'ব পাৰে আৰু ভালেই। আৰু BSc নাৰ্ছিং, BSc মেডিকেল টেকনলজি, ডিফাৰ্ম, বিফাৰ্মৰ এণ্ট্ৰেন্স এক্সামৰ ছেম চিলেবাছ হয়। হয়, চিলেবাছখিনি ছেমেই হয়। এতিয়া নেক্সটটো হ'ল BSc মেডিকেল টেকনলজি কৰ্চৰ এডমিশ্যন প্ৰচেছটো কি, মানে ইয়াৰ ক'ত এপ্লাই কৰিব লাগিব বা কেনেকৈ এডমিশ্যন, সকলোবিলাক প্ৰচেছ কৈ দিবা। হয়, ফাৰ্ষ্টতে মানে SSOHSৰ লিংকৰ থ্ৰুইদি যাই পেলাই অনলাইন প্ৰচেছ কৰি তো এক্সাম দি পেলাই তাত কাউন্সিলিং হ'ব আৰু সেই কাউন্সিলিঙত যাই পেলাই তাতে মানে কাউন্সিলিং কৰি উঠি পেলাই তাতে SSOHSৰ থ্ৰুইদি তাতে এডমিশ্যন ল'ব লাগে। তাতে অনলাইন এডমিশ্যন লয় আৰু অনলাইন এডমিশ্যন লোৱাৰ কেইদিনমান পিছতে মানে নটিচ ওলায় আৰু যেতিয়া যোনে যোনে এডমিশ্যন লৈছে তাৰ মানে ষ্টুডেণ্টৰ নেমৰ লিষ্টৰ এখন নটিচ ওলায় আৰু তাৰ পৰাই সেনেকে তো তাৰ পাছত মাতে আৰু এতিয়া কলেজত। তো নেক্সট কুৱেশ্যনটো হৈছে যে BSc মেডিকেল টেকনলজি কৰ্চৰ যি এণ্ট্ৰেন্স এক্সাম হয়, এই এণ্ট্ৰেন্স এক্সামটো কি মিডিয়ামত হয়? সেইটো মিডিয়ামটো নিজৰ চইচ, মানে এছামিছ মিডিয়ামত দিলে এছামিছ মিডিয়ামত দিব পাৰিব, প্লাছ আপুনি ইংলিছ মিডিয়ামত দিলে ইংলিছ মিডিয়ামত দিব পাৰিব। তো পেপাৰখনত দুটা মিডিয়ামে থাকে আৰু। হয়, দুয়োটা মিডিয়ামে থাকে। তো নেক্সট কুৱেশ্যনটো হৈছে যে BSc মেডিকেল টেকনলজি কৰ্চটো ডিগ্ৰীটো কমপ্লিট হোৱাৰ পিছত জব বা হায়াৰ ষ্টাডিৰ ক্ষেত্ৰত কি ক'বা? হয়, BSc মেডিকেল টেকনলজিত মানে আপুনি যিটো ডিপাৰ্টমেণ্টত ডিগ্ৰীটো কমপ্লিট কৰিলে তেতিয়া তাৰ পাছত যদি আপুনি জব কৰিব বিচাৰে তো জব কৰিব পাৰে, আৰু নহ'লে PG কৰিব বিচাৰিলে পিছত 2 ইয়াৰ্ছৰ কাৰণে নিজৰ ডিপাৰ্টমেণ্টত PG কৰি ল'ব পাৰে, তেতিয়া হয়তো আচ্ছা আচ্ছা। মানে কলেজৰ প্ৰফেচৰ এইবিলাক হ'ব পাৰে আৰু নহ'লে আপুনি যদি সেইটোতে জব কৰিব পাৰে তো ডিগ্ৰী কমপ্লিট হ'লে জব কৰিব। মোৰতো এইটো এটা চিকিউৰ কৰ্চ হয়। হয়। তো ইয়াৰে লাষ্ট ইয়াৰ কাট অফ কিমান গৈছিল পেৰামেডিকেল কৰ্চ আৰু BSc মেডিকেল টেকনলজি কৰ্চৰ দুটাৰ ক্ষেত্ৰত? BSc মেডিকেল টেকনলজিৰ কাট অফ মানে থাৰ্ড কাউন্সিলিং হ'লে 50-55 এইখিনি মানলৈ গৈছিল চাগে, আৰু পেৰামেডিকেলৰটো তাতকৈ কমলৈকে যায়, মানে পেৰামেডিকেল তাতকৈ কমত পালে পাই যায়।
তো নেক্সট কুৱেশ্যনটো হ'ল যে ইয়াৰে এন্ট্ৰেন্স এক্সাম বা এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত গ্ৰেছ মাৰ্ক আৰু বেটাৰমেণ্ট একচেপ্ট কৰে নে নাই? তো প্ৰথমতে গ্ৰেছ মাৰ্কটোৰ কথা কৈ দিবা। হয়, গ্ৰেছ মাৰ্ক মানে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছত যদি গ্ৰেছ মাৰ্ক থাকে তেতিয়া কাউন্সিলিঙৰ পৰা মানে কাউন্সিলিঙত একচেপ্ট নকৰে সেইটো, আৰু বাকী বেটাৰমেণ্টটো একচেপ্ট কৰে। তো নেক্সট ষ্টাডি প্লেন। তো এতিয়া যদি ষ্টুডেণ্টে পঢ়িব বিচাৰে কেনেকৈ পঢ়িব বা মেইন কিতাপ ফ'ল' কৰিলে হৈ যাব নে নাই সেইটো কৈ দিবা। হয়, NCERT পঢ়িলেও হয়, মানে NCERT লাইন বাই লাইন পঢ়িলেও হৈ যায়, প্লাছ কিছুমান থিয়ৰী থাকে, থিয়ৰী ফৰ্মুলা এইবিলাক ভালকে পঢ়িলে বা লাইন বাই লাইন গোটেইখিনি চেপ্টাৰটো ভালকে পঢ়িলে হ'ব। তো মেইনলি NCERT-খন মেইন। হয়, NCERT। তো নেক্সট কুৱেশ্যনটো হ'ল যে যিহেতু BSc মেডিকেল টেকন'লজি কৰ্চত বহুতকেইটা কোৰ্চ আছে, প্ৰায় 10টামান কোৰ্চ, তো তাতে কোনটো কোৰ্চ ভাল বা ষ্টুডেণ্টে কোনটো কোৰ্চ ল'ব লাগে? হয়, কোৰ্চ বুলি ক'লে মানে গোটেইকেইটা কোৰ্চটো প্ৰায় চেমে হয়, মানে একেটা কোৰ্চৰ আণ্ডাৰতে হয় যিহেতু, তো তাৰে ভিতৰত যাৰ যিটোত নিজৰ ইণ্টাৰেষ্ট আৰু লাইক কোনোবাই লেবৰেটৰী লাইনত যাব বিচাৰে তো সেইটো ল'ব পাৰে, লাইক কিছুমানে OT, ICU এইবিলাকত যাব পাৰে তো সেইটো ল'ব পাৰে, তো নিজৰ নিজৰ ইচ্ছা, প্লাছ কিছুমানে ৰেডিঅ'লজি এইবিলাকত যাব বিচাৰে তো নিজৰ নিজৰ ইচ্ছা আৰু। আচ্ছা, নিজৰ ইচ্ছা। তো মানে বহুতে ঘৰৰ প্ৰেছাৰত বা এনেকুৱা ধৰণে কোৰ্চবিলাক লয় কিন্তু পঢ়িব ইচ্ছা নাযায়, তো যাৰ ফলত মানে শেষত বেক লাগে বা কোৰ্চটো কমপ্লিট কৰিব নোৱাৰে। তো যদি আপোনালোকৰ ইচ্ছা আছে দেন তেতিয়াহে পঢ়িব, তো কাৰোবাৰ প্ৰেছাৰত নহয় মানে। তো নেক্সটটো হ'ল যে তোমালোকৰ যিবিলাক জুনিয়ৰ আহিব সেইবিলাকক তুমি কি মেছেজ দিব বিচাৰা? হয়, বহুতে হয়তো প্ৰিপাৰেশ্যন কৰি আছে বা ভাবি আছে তো এন্ট্ৰেন্স দিম বা এইটো কোৰ্চত যাম, তো সকলোৱে ভালকে পঢ়ক, মাজত দুমাহ কণ্টেণ্ট নহয়, ভালকে পঢ়ক, প্লাছ ভালকে এক্সাম দিয়ক, আৰু বেছি টান নহয়, অলপ কষ্ট কৰিলে তো পাই যাব। বহুতে ভাবি আছে যে পঢ়িম ভালকে পঢ়িম পঢ়িলে কিন্তু কম্পিটিশ্যন বহুতে বেছি, তো আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকে পঢ়া ষ্টাৰ্ট নকৰাতে বহুতৰ পঢ়া কমপ্লিট হৈ যাব আৰু ৰিভিজন দিব, আৰু এইবিলাক কোৰ্চত ৰিভিজন দিয়াটো কম্পালচৰি হয়, তো আপোনালোকে ইয়াৰ কাৰণে ৰিভিজন দি শেষ কৰি দিব লাগিব। তো আপোনালোকৰ মাজলৈ এটা পডকাষ্ট আগবঢ়াবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপোনালোকে পডকাষ্টটো ভাল পালে। তো তুমিও ইমানখিনি টাইম দিয়াৰ কাৰণে তোমাক ধন্যবাদ, থেংক ইউ, ধন্যবাদ।